নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ আজিৰ প্ৰস্তুতি বসন্তৰ ৰসখৰা অনুষ্ঠানটিলৈ মই ৰশ্মি আৰু মই সুমন দত্তই আন্তৰিক স্বাগতম জনাইছো। ঔৰে গছতে ময়ে বাহে ললে ককাই পাৰি দিয়া খাওঁ, জাতি বাহৰ টকাটি সাজি দিয়া ককাইটি বিহু মাৰিবলৈ যাওঁ। জেং বিহু অৰ্থাৎ গাভৰু বিহু বা টকা বিহু। গাভৰুসকলে সকলোৱে মিলি জুলি ঘৰৰ পৰা কিছু নিলগত হাবিৰ কাষত নতুবা গছৰ তলত নতুবা পথাৰত একেলগে বিহু নাম গাই নাচি আনন্দত মতলীয়া হৈ পৰে। এই জেং বিহুতে বিহু হ'ল অসমৰ এক লোক উৎসৱ, কৃষিভিত্তিক লোক উৎসৱ। সেইকাৰণে ইয়াত অতীজৰে পৰা নাৰীসকলে জড়িত হৈ আছে আৰু যিবিলাক লোকাচাৰ আছে সেই লোকাচাৰবিলাকতো আমাৰ নাৰীসকলেই জড়িত হৈ থকা দেখা যায়। আৰু নাৰীসকলক সেইকাৰণে কোৱা হৈছে যে সৃষ্টিৰো প্ৰতীক নাৰীসকল হ'ল আমাৰ সৌন্দৰ্যৰো প্ৰতীক আৰু নাৰীসকল কৰ্ষণৰো প্ৰতীক। আমি এবাৰ মঞ্চলৈ আগবঢ়াই আনিছোঁ বৰহমথুৰি ৰমাই গাভৰু দলটি। এই দলটিৰ পৰিচালনাত আছে চিমৰন গগৈ আৰু তেওঁৰ সংগীসকলক আমি আগবাঢ়ি আহিবলৈ পুনৰবাৰ অনুৰোধ কৰিলোঁ। আই সৰস্বতী দেৱী পাৰ্বতী ঐ তোমালৈ কৰি পশ্চিমে উত্তৰে দক্ষিণে ঐ আমাকো কৰিবা দয়া। ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰহমথুৰি এইজুপি ঐ আমি বিহুমৰা ঠাই উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা ঐ তামুলী ৰাখো নাই। বিহু
লৈ কটাৰী মই নিনিলো এহে এহে কাচলৈ লতাইনো বেৰি বেৰি ধৰে কাচলৈ বিহুলৈ মই গৈছিলো কাচলৈ হাঁচতি মই নিনিলো এহে এহে কাচলৈ ডেকাইনো বেৰি বেৰি ধৰে ঐ ঐ ঐ হে হে এই বেলি বিহু তই চেৰেকি চেৰেক মন আইন পঠিয়াই চেৰেকি চেৰেক মন এই বেলি বিহু তই চেৰেকি চেৰেক মন আইন পঠিয়াই চেৰেকি চেৰেক মন এই অহা বেলি বিহুতে যামে হে চেৰেকি চেৰেক মন আমাৰে ৰঙে মন বিহু মাৰি থাকিব মন আমি অসমীয়া ও সৰু চৰাই এলাহতী এই বিহুতে বলিয়া ও সৰু চৰাই এলাহতী এই বিহু মাৰি থাকিব মনে সৰু চৰাই লাহতী হয় কি নহয় চম্পা লয়া গা খেলাও ঘিলা লয়া মৰম মেলাও আকৌ সৰু চৰাই লাহতী হয় কি নহয় দেহিতি মইনা বুকু দুৰু দুৰু দেহিতি মইনা মন উৰু দেহিতি মইনা ও মইনা গগনা ৰমীয়া মাত ৰৈ ৰতি মইনা মতি আগলি ঐ বাহৰে ৰৈ ৰতি মইনা মতি লাহৰি ঐ গগনা ৰৈ ৰতি মইনা মতি গগনা ঐ কিহেৰে বাও ৰৈ ৰতি মইনা মতি দুফালে ঐ দুছাতি ৰৈ ৰতি মইনা মতি মাজতে ঐ এছাতি ৰৈ ৰতি মইনা মতি উশাহৰে টিপতে বাও মোৰ জান পমিলা ওৰে গছতে মোৰ জান পমিলা মৌৱে বাহে ললে মোৰ জান পমিলা ককাই পাৰি দিয়া খাওঁ মোৰ জান পমিলা বাহৰে টকাতি মোৰ জান পমিলা সাজি দিয়া ককাইতি মোৰ জান পমিলা বিহু মাৰিবলৈ যাওঁ পৰুৱাই ৰান্ধিলে তোৰা বতিয়া পৰুৱাই বাঢ়িলে তোৰা বতিয়া পৰুৱাই নাখালে ভাতে তোৰা বতিয়া বহাগ আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে যেতিয়া পখিলা হৈ উৰিব তাকুৰি হৈ ঘূৰিব মন হাবিলৈ নাযাবা তোৰা বতিয়া হৰিণী নহবা
গিৰি বিপৈ আমাৰে নাচনী গিৰি বিপৈ নাচিবলৈ ধৰিলে গিৰি বিপৈ নাচিবলৈ ধৰিলে গিৰি বিপৈ চাহাবলৈ নকৰে গিৰি বিপৈ ভয় মুগাই হামে খেলাই দে হাতী সজালো কপালত সেন্দুৰৰ ফুটে ঐ লগৰী কপালত সেন্দুৰৰ ফুট এনে ঘেৰি খোপাতে কপৌ ফুল গুজিলো উঠত বৰ সংকুৰি বোলে ঐ লগৰী উঠত বৰ সংকুৰিৰ বোল ব্ৰহ্মপুত্ৰ শুৱনি কাজিৰঙা জাৰণি তাতে মন হৰিণী চৰে তাতে মন হৰিণী চৰে বিহুৰে পিৰিতি বিহুৰে পিৰিতি পাহৰিব নোৱাৰি ঘূৰি ঘূৰি মনতে পৰে মোৰে লগৰী ঐ ডিঙিতে জইনে বিৰি ঐ উঠতে বৰ সংকুৰি ঐ দুহাততে যেতিয়া এথানে মোৰে লগৰী জোৱানো ঘৰা ঘৰি অহা বেলি বিহুতে পাম অহা বেলি বিহুতে পাম অহা বেলি বিহুতে বহমথুৰি ৰমাই গাভৰু বিহু দলটিলৈ ধন্যবাদ জনাইছোঁ আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ স্বকীয় ভাষা সংস্কৃতিৰে জিলিকি থকা এটি অসমৰ অন্যতম জনগোষ্ঠী হ'ল মিচিং জনগোষ্ঠী আৰু এই মিচিং জনগোষ্ঠীৰে এটি অন্যতম নৃত্য হ'ল গুমৰাগ নৃত্য এই গুমৰাগ নৃত্য মিচিংসকলে আলি আই লৃগাঙত পৰিৱেশন কৰে আৰু এই আলি আই লৃগাং উদযাপন কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে গৃহস্থই শস্য সিঁচাৰ আনন্দতে সকলোৱে একত্ৰিত হৈ নৃত্য গীত কৰি ভোজ ভাত খায় সন্ধিয়া পৰত ডেকাসকলে গৃহস্থৰ চোতালে চোতালে গৈ হুঁচৰিৰ দৰে তেওঁলোকে এই নৃত্য পৰিৱেশন কৰে আৰু বছৰটোৰ বাবে গৃহস্থক আশীৰ্বাদ দিয়ে প্ৰিয় দৰ্শকসকল আহক তেন্তে আমি ডাৰ্মি পেগুৰ দ্বাৰা পৰিচালিত এই মিচিং বিহু দলটিক আমি গুমৰাগ নৃত্য পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰোঁ
Dalam dana petang udam Alat lam nam kabing mana Motab duna oyang unom Mix denam kabing mana Dalam tungkang ayat Kap barsal doya bona Dawai motab tungkang oyano Kap gula kaya bona Sinai pama pabong menam sidang laki anak do pagli bilang tu Yam nagila duya Hey!
প্ৰিয় দৰ্শকসকল, এই নৃত্যটিয়ে আমাৰ আজিৰ অনুষ্ঠানটি অধিক জীপাল কৰি তুলিলে। কিন্তু যিহেতু সময় গতিশীল, গতিকে আমাৰ আজিৰ সময় ইমানতে অন্ত পৰিছে। আমি পুনৰ নতুন এটি খণ্ডৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বসন্তৰ ৰসঘৰা অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।